অষ্টম শ্ৰেণীৰ চেপ্টাৰ 3 চতুৰ্ভুজ অধ্যায়টোৰ অনুশীলনী 3 পইণ্টটো আৰম্ভ কৰিম। আৰু ইয়াৰ আগতে আমি কেইটামান বিশেষ আকৃতিৰ চতুৰ্ভুজৰ বিষয়ে আমি জানি লওঁ। চতুৰ্ভুজ মানে আমি যোৱা ক্লাছত পাইছোঁ 4টা বাহুৰে আবদ্ধ এটা চিত্ৰ, যাক আমি চতুৰ্ভুজ বুলি কওঁ, বা 4টা বাহু থকা বহুভুজক আমি চতুৰ্ভুজ বুলি কওঁ। তো আজি আমি শিকিম বিশেষ আকৃতিৰ চতুৰ্ভুজ। বিশেষ আকৃতিৰ চতুৰ্ভুজ। Number 1, trapezium. এনেকুৱা ধৰণৰ, মানে তাৰ এজোৰ বিপৰীত বাহু সমান্তৰাল হয়। গতিকে এই বিপৰীত বাহুযোৰ আমি যদি চিত্ৰটোৰ নাম দিওঁ ABCD, AB বাহুটো আৰু BC বাহুটো সমান্তৰাল। এই চিত্ৰটোত AB বাহু সমান্তৰাল কি DC বাহু। গতিকে এইটো এটা চতুৰ্ভুজ হয়, কিন্তু ইয়াৰ এজোৰ বিপৰীত বাহু সমান্তৰাল। এইযোৰ সমান্তৰাল আঁকিছোঁ আমি, এইযোৰ সমান্তৰাল নকৰি আমি আনযোৰ সমান্তৰাল কৰি আঁকিব পাৰোঁ। গতিকে যদি এনেকুৱা হয় যে এটা চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল হৈছে, তেতিয়াহ'লে তাক আমি কি বুলি ক'ম? ট্ৰেপেজিয়াম বুলি ক'ম। গতিকে ইয়াৰ যিটো সূত্ৰ সেইটো আমি কি লিখিম? যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল তাকে ট্ৰেপেজিয়াম বলে। যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল তাকে ট্ৰেপেজিয়াম বলে। দ্বিতীয়তে আমি আহিছোঁ সামান্তৰিক। সামান্তৰিকৰ আমি প্ৰথমতে চিত্ৰটো আঁকিছোঁ। ABCD, সেই সামান্তৰিকটোৰ বিপৰীত বাহুবোৰ সমান্তৰাল, অৰ্থাৎ AB আৰু DC সমান্তৰাল, AD আৰু BC সমান্তৰাল, লগতে সমান। AB বাহুটো DCৰ সমান্তৰাল, এইটো সমান্তৰাল চিন, সমান্তৰাল বুলি পঢ়িব লাগিব। AB সমান্তৰাল DC, আৰু ঠিক তেনেকৈ AD সমান্তৰাল BC। AD বাহুটো BC বাহুটোৰ সমান্তৰাল, অৰ্থাৎ ইয়াৰ দুযোৰ বিপৰীত বাহু কি হয়? পৰস্পৰ সমান্তৰাল হয়। তেতিয়াহ'লে আমি সামান্তৰিকৰ যিটো সূত্ৰ সেইটো কি লিখিম? যি চতুৰ্ভুজৰ বিপৰীত বাহু দুযোৰ পৰস্পৰ সমান্তৰাল তাকে সামান্তৰিক বলে। যি চতুৰ্ভুজৰ বিপৰীত বাহু দুযোৰ পৰস্পৰ সমান্তৰাল তাকে কি বোলে? সামান্তৰিক বোলে। আমি ছবি এটা আঁকি লৈছোঁ। এই আয়তটোৰ বিপৰীত বাহুবোৰ সমান, লগতে সমান্তৰাল, অৰ্থাৎ এটা আয়ত
হৈছে এক প্ৰকাৰৰ এটা সমান্তৰিক, কাৰণ ইয়াৰ বিপৰীত বাহু দুজন সমান্তৰালটো হয়ে লগতে সমানো হয় আৰু প্ৰতিটো কোণৰ মান হয় 90 ডিগ্ৰী। গতিকে ইয়াৰ যিটো সূত্ৰ সেইটো আমি কি লিখিম যে যি সমান্তৰিকৰ সমান্তৰিক বুলি কিয় ক'লো কাৰণ ইয়াৰ বিপৰীত বাহু দুজন সমান্তৰাল হয়। যি সমান্তৰিকৰ বিপৰীত বাহু বোৰ পৰস্পৰ সমান আৰু প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী তাকে আয়ত বোলে। যি সমান্তৰিকৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান আৰু প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী তাকে আয়ত বোলে। ৰম্বাস এটা ৰম্বাসৰ আমি এটা চিত্ৰ আঁকি লওঁ প্ৰথমতে। এই ৰম্বাসটো যেতিয়া আমি আঁকিম আমি স্কেলেৰে জোখবিলাক ল'ব লাগিব যাতে চাৰিওটা বাহু সমান জোখৰ হয়। এইটো যদি 5 সেণ্টিমিটাৰ, এইটো 5 সেণ্টিমিটাৰ, এইটো 5, এইটো 5, ঠিক আছে। দেখো চাৰিওটা বাহু সমান হ'ব লাগিব, তেতিয়া তাক আমি কি বুলি ক'ম ৰম্বাস বুলি ক'ম। এতিয়া চোৱা ইয়াৰ বিপৰীত বাহুবোৰ সমান্তৰাল হয়, গতিকে ৰম্বাসটো এক প্ৰকাৰৰ এটা সমান্তৰিক আৰু লগতে ইয়াৰ চাৰিওটা বাহু সমান হয়। গতিকে সেইকাৰণে আমি ইয়াৰ যিটো সূত্ৰ সেইটো আমি কি বুলি ক'ম যে যি সমান্তৰিকৰ যিহেতু বিপৰীত বাহুবোৰ সমান্তৰাল গতিকে ইয়াক আমি এটা সমান্তৰিক বুলি ক'লোঁ। যি সমান্তৰিকৰ চাৰিওটা বাহু সমান তাক ৰম্বাস বোলে। যি সমান্তৰিকৰ চাৰিওটা বাহু সমান তাকে ৰম্বাস বোলে। যি সমান্তৰিকৰ চাৰিওটা বাহু সমান তাকে ৰম্বাস বোলে। গতিকে ইয়াৰ চাৰিওটা বাহু সমান ABCD ৰম্বাসটোৰ AB বাহু সমান BC বাহু সমান CD বাহু সমান DA। ইয়াতে পাইছিলোঁ আমি AB টো DC সমান আৰু AD টো BC সমান। বিশেষ আকৃতিৰ আন এটা চতুৰ্ভুজ হ'ল বৰ্গ। এটা বৰ্গ যেতিয়া আঁকিম আমি ইয়াৰো চাৰিওটা বাহু সমান হ'ব, লগতে প্ৰতিটো এইটো এটা বৰ্গ, এই বৰ্গটোৰ চাৰিওটা বাহু সমান, লগতে প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী। গতিকে আমি লিখিম যি সমান্তৰিকৰ ইয়াক সমান্তৰিক বুলি কৈছোঁ কাৰণ ইয়াৰো বিপৰীত বাহুবোৰ সমান্তৰাল, লগতে চাৰিওটা বাহু সমান, প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী। যি সমান্তৰিকৰ চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী তাকে বৰ্গ বোলে। এতিয়া আমি আহিছোঁ সমান্তৰিকৰ ধৰ্মসমূহ কি কি এইটো আমি চাই লওঁ। এটা সমান্তৰিকৰ ধৰ্মবোৰনো কি কি? প্ৰথম কথা আমি গম পালোঁ যে সমান্তৰিকৰ বিপৰীত বাহুবোৰ কি সমান্তৰাল। 1 নম্বৰ ধৰ্মটো হ'ল কি সমান্তৰিকৰ বিপৰীত বাহুবোৰ
বাহুবোৰ সমান্তৰাল। এইটো হ'ল 1 নম্বৰ ধৰ্ম। অৰ্থাৎ মানে আমি লিখিব পাৰোঁ AB সমান্তৰাল DC আৰু AB সমান্তৰাল DC। তাৰমানে AB বাহুটো DC বাহুটোৰ সমান্তৰাল আৰু AD বাহুটো DC বাহুটোৰ বিপৰীত বাহুবোৰ সমান হয়। আমি যদি স্কেলেৰে জুখি চাওঁ, এইটো বাহু আৰু এইটো বাহু সমান হ'ব, এইটো বাহু আৰু এইটো বাহু সমান হ'ব। সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান। অৰ্থাৎ তাৰ মানে আমি ক'ব পাৰোঁ যে AB বাহুটো DC বাহুৰ সমান আৰু AD বাহুটো DC বাহুটোৰ সমান। তাৰ মানে এইটো যদি 5 সেন্টিমিটাৰ, এইটো 5 সেন্টিমিটাৰ হ'ব, এইটো যদি 3 সেন্টিমিটাৰ, এইটো 3 সেন্টিমিটাৰ হ'ব। তেনেকুৱা। 3 নম্বৰ ধৰ্মটো কি? ইয়াৰ বিপৰীত কোণবোৰ সমান হয়। এই A কোণৰ মানটো যদি 120 হয়, C কোণৰ মানটো 120 হ'ব। ঠিক তেনেকৈ B কোণৰ মানটো যদি 60 ডিগ্ৰী হয়, D কোণৰ মানটো 60 ডিগ্ৰী হ'ব। গতিকে আমি গম পালোঁ যে বিপৰীত কোণবোৰ সমান। সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান। অৰ্থাৎ কোণ A সমান কোণ C আৰু কোণ B সমান কোণ D। A কোণৰ মানটো C কোণৰ মানৰ সমান হ'ব, B কোণটো D কোণৰ সমান হ'ব। আন এটা ধৰ্ম, সেইটো হৈছে ইয়াৰ সন্নিহিত কোণবোৰ সম্পূৰক। সন্নিহিত কোণৰ সমষ্টি, সন্নিহিত কোণৰ জোৰবোৰ সম্পূৰক। অৰ্থাৎ সন্নিহিত কোণৰ জোৰ মানে ধৰা A কোণ আৰু B কোণ, এই দুটা সন্নিহিত কোণ, দুয়োটা কোণৰ যোগফল হ'ব সম্পূৰক। সম্পূৰক মানে যোগফলটো 180। ঠিক তেনেকৈ B আৰু C যোগ কৰিলে 180 হ'ব। B আৰু C ৰ যোগফল 180। ঠিক তেনেকৈ C আৰু D ৰ যোগফল 180। C আৰু D ৰ যোগফল 180 আৰু A আৰু D আৰু A ৰ যোগফল 180। গতিকে সন্নিহিত কোণৰ জোৰবোৰ সম্পূৰক, অৰ্থাৎ দুটা সন্নিহিত কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। 5 নম্বৰ, ইয়াৰ যদি আমি কৰ্ণৰ দুডাল আঁকো, এইডাল হ'ল AC কৰ্ণ, এইডাল হ'ল BD কৰ্ণ। তো ইয়াৰ কৰ্ণ দুডাল আমি যদি জোখোঁ, AC কৰ্ণডাল আৰু BD কৰ্ণডালৰ জোখটো বেলেগ বেলেগ। তাৰ মানে কৰ্ণ দুডাল অসমান। দুডাল সমান নহয়, এডাল চুটি আৰু আনডাল দীঘল আছে। যেনে চিত্ৰটো চালে গম পোৱা যায় AC চুটি আৰু BD দীঘল। কৰ্ণ দুডাল অসমান, অৰ্থাৎ AC not equal BD। 6 নম্বৰ কি? এই কৰ্ণ দুডালে এটা বিন্দুত কাটিছে, এইটো নাম দিলোঁ আমি O, এই বিন্দুটো য'ত কাটাকাটি কৰিছে। আৰু যদি আমি স্কেলেৰে জোখোঁ AOৰ মানটো আৰু COৰ মানটো সমান পাম। ঠিক তেনেকৈ এইটো আৰু এইটোৰ মানটো সমান পাম। BO আৰু DOৰ মানটো সমান পাম। অৰ্থাৎ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়।
কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। অৰ্থাৎ AO সমান OC আৰু BO সমান OD। এইকেইটা হ'ল আমাৰ সমান্তৰিকৰ ধৰ্ম। এতিয়া আমি চাওঁ আয়তৰ ধৰ্মবোৰনো কি কি। তো এইটো এটা আমি আয়ত আঁকিছোঁ কাষত। আয়তটোৰ বিপৰীত বাহুবোৰ প্ৰথম কথা সমান আৰু লগতে সমান্তৰাল। গতিকে আয়তৰ প্ৰথম ধৰ্মটো আমি লিখিম 1 নম্বৰ, আয়তৰ বিপৰীত বাহুবোৰ সমান্তৰাল। আয়তৰ বিপৰীত বাহুবোৰ সমান্তৰাল, সেইকাৰণে আয়তটোক আমি এক ধৰণৰ সামান্তৰিক বুলি ক'ব পাৰোঁ। আয়তটো এক প্ৰকাৰৰ সামান্তৰিক যিহেতু ইয়াৰ বিপৰীত বাহুবোৰ সমান্তৰাল। দ্বিতীয় কথাটো হ'ল আয়তৰ বিপৰীত বাহুবোৰ সমান। আয়তৰ বিপৰীত বাহুবোৰ সমান। অৰ্থাৎ এই আয়তটোৰ আমি এইটো বাহু যদি 5 সেন্টিমিটাৰ পাওঁ, এইটোও 5 সেন্টিমিটাৰ পাওঁ, এইটো যদি 2 সেন্টিমিটাৰ, এইটোও 2 সেন্টিমিটাৰ। তাৰমানে AB বাহুটো DC বাহুটোৰ সমান আৰু AD বাহুটো BC বাহুটোৰ সমান। দ্বিতীয়তে আয়তৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হয়, মানে এক সমকোণ। আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী বা এক সমকোণ বুলিও আমি ক'ব পাৰোঁ। 90 ডিগ্ৰীক এক সমকোণ বুলিও কোৱা হয়। 4 নম্বৰ, এই আয়তৰ যদি আমি দুডাল কৰ্ণ আঁকো, এই বিন্দুৰ লগত C বিন্দু আমি সংযোগ কৰিলোঁ, এইটো এটা। তাৰপিছত B বিন্দুৰ লগত D বিন্দু সংযোগ কৰিলোঁ আমি। এই কৰ্ণ দুডালে O বিন্দুত ছেদ কৰিছে। গতিকে AC আৰু BD কৰ্ণ দুয়োডালৰ জোখটো একে জোখৰ হয়, মানে কৰ্ণ দুডাল সমান দৈৰ্ঘ্যৰ। মানে AC কৰ্ণডাল যদি 4 সেন্টিমিটাৰ, BD কৰ্ণডালৰ জোখটো 4 সেন্টিমিটাৰ হ'ব। আয়তৰ কৰ্ণবোৰ সমান দৈৰ্ঘ্যৰ। অৰ্থাৎ আমি লিখিব পাৰোঁ AC সমান BD। 5 নম্বৰ, আয়তৰ কৰ্ণ দুডাল পৰস্পৰ কি হয়, সমদ্বিখণ্ডিত হয়। তাৰমানে AOৰ মানটো যিমান হ'ব OCৰ মানটো সিমানেই হ'ব। ঠিক তেনেকৈ BOৰ মান যিমান হ'ব ODৰ মান সিমান হ'ব। আয়তৰ কৰ্ণ দুডাল সিহঁতৰ ছেদ বিন্দুত ছেদ বিন্দু মানে য'ত কৰ্ণ দুডালে কাটাকাটি কৰিছে সেই বিন্দুটোক ছেদ বিন্দু বুলি কোৱা হয়। আয়তৰ কৰ্ণ দুডাল সিহঁতৰ ছেদ বিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয়। পৰস্পৰ সমদ্বিখণ্ডিত হয়।
অৰ্থাৎ AO সমান OC আৰু BO সমান OD। তো এইকেইটা আছিল আমাৰ আয়তৰ ধৰ্ম। কি প্ৰথম ধৰ্মটো ইয়াৰো বিপৰীত বাহুবোৰ সমান্তৰাল হয়। ৰম্বাসৰ বিপৰীত বাহুবোৰ সমান্তৰাল, অৰ্থাৎ AB সমান্তৰাল DC আৰু AD সমান্তৰাল BC। এই যে দুটা আঁচ টানা হৈছে, এই আঁচ দুটাক আমি সমান্তৰাল বুলি পঢ়িব লাগে। সমান্তৰাল চিনটো সমান্তৰাল। তাৰ মানে আমি ক'ব পাৰোঁ যে ৰম্বাসটো এক প্ৰকাৰৰ সামান্তৰিক। দ্বিতীয় ধৰ্মটো হ'ল ৰম্বাসৰ এই চাৰিওটা বাহু সমান জোখৰ হয়। তাৰমানে AB যদি 5 সেন্টিমিটাৰ, BCও 5, CDও 5, ADও 5 সেন্টিমিটাৰ। তো চাৰিওটা বাহুদাৰ বা প্ৰতিটো বাহুৰ জোখ সমান হয়। ৰম্বাসৰ চাৰিওটা বাহু দৈৰ্ঘ্য সমান, অৰ্থাৎ AB সমান BC সমান CD সমান DA আমি লিখিব পাৰোঁ। বাহুকেইটাৰ নাম হৈছে AB, BC, CD আৰু DA। গতিকে আমি AB সমান BC সমান CD সমান DA লিখিছোঁ। তৃতীয়টো হ'ল ৰম্বাসৰ এই বিপৰীত কোণবোৰ সমান হয়। এই কোণটোৰ মান এই কোণটোৰ মান সমান হ'ব, আৰু এই কোণটোৰ মানটো C কোণটোৰ মানটোৰ সমান হ'ব। বিপৰীত কোণবোৰ সমান। ৰম্বাসৰ বিপৰীত কোণবোৰ সমান। অৰ্থাৎ কোণ A সমান কোণ C আৰু কোণ B সমান কোণ D। তাৰ মানে আমি A কোণ যদি 120 ডিগ্ৰী পাম, C কোণটো 120 ডিগ্ৰী পাম, B কোণটো যদি 60 ডিগ্ৰী, D কোণটো 60 ডিগ্ৰী পাম। 4 নম্বৰ সন্নিহিত কোণবোৰ সম্পূৰক। অৰ্থাৎ কোণ A প্লাছ কোণ B 180 হ'ব, কোণ B প্লাছ কোণ C 180 হ'ব, কোণ C প্লাছ কোণ D 180 হ'ব, আৰু কোণ D প্লাছ কোণ A 180 হ'ব। পাঁচ নম্বৰ, এই ৰম্বাসৰ আমি যদি কৰ্ণবোৰ আঁকো, AC এডাল কৰ্ণ আৰু BD আন এডাল কৰ্ণ, কি আৰু আনডাল দীঘল। আমি চিত্ৰটো চালে গম পাওঁ ACটো চুটি আৰু BDটো দীঘল আছে। অৰ্থাৎ ৰম্বাসৰ কৰ্ণ দুডাল অসমান। অৰ্থাৎ
AC not equal BD, AC BD সমান নহয়। 6 নম্বৰ ইহঁতৰ ছেট বিন্দুটো আমি যদি O নাম দিওঁ, AO আৰু OC সমান হ'ব, BO আৰু OD সমান। অৰ্থাৎ ৰম্বাছৰ কৰ্ণ দুডাল ইহঁতৰ ছেট বিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত। ইয়াত এই কৰ্ণ দুডাল যদি ভালদৰে আমি চাওঁ, ইহঁতৰ কৰ্ণ দুডালৰ মাজৰ কোণ যদি জোখোঁ আমি কিমান পাম? 90 ডিগ্ৰী। তো ইয়াৰ আগৰ আমি সামন্তৰিক বা আয়তৰ ক্ষেত্ৰত এই ধৰ্মটো পোৱা নাছিলোঁ যে সামন্তৰিকৰ কৰ্ণ দুডাল যেতিয়া কাটাকাটি কৰে মাজৰ কোণটো 90 নহয়, কিন্তু ইয়াতে কি হয়? 90 ডিগ্ৰী হয়। অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। তাৰমানে আমি ক'ম কি যে ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব হয়। আৰু সমদ্বিখণ্ডিত হোৱাটো আমি ওপৰত লিখিছোঁৱে, ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। অৰ্থাৎ ইয়াতে দুটা কথা কোৱা হৈছে যে প্ৰথম কথা কৰ্ণ দুডাল লম্ব হয়, অৰ্থাৎ AC লম্ব BD, এইটো হৈছে লম্বৰ চিন। এই চিনটো এনেকুৱা ওলোটা যিটো তীৰ নিচিনা চিন, এই চিনটোক আমি লম্ব বুলি কওঁ বা লম্ব বুলি পঢ়োঁ আমি। AC লম্ব BD আৰু সমদ্বিখণ্ডিত হয় কৰ্ণ দুডাল, অৰ্থাৎ AO টো OCৰ সমান, BO টো ODৰ সমান। বৰ্গৰ ধৰ্ম চিত্ৰত এইটো এটা বৰ্গ। তো বৰ্গৰ বিষয়ে আমি পাইছোঁ যে বৰ্গৰ চাৰিওটা বাহু সমান হয় আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হয়। তো সেইমতে আমি চিত্ৰ এটা আঁকিছোঁ, চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী। AB সমান, BC সমান, CD সমান, DF। বৰ্গৰ বিপৰীত বাহুবোৰ সমান্তৰাল অৰ্থাৎ AB parallel to AB সমান্তৰাল DC আৰু AD সমান্তৰাল BC। 2 নম্বৰ বৰ্গৰ চাৰিওটা বাহু সমান, অৰ্থাৎ AB সমান, BC সমান, CD সমান, DF। এইটো যদি 3 সেণ্টিমিটাৰ, এইটো 3, এইটো 3, এইটো 3, গোটেইকেইটা একে জোখৰ। এইটো যদি 5, এইটো 5, এইটো 5, এইটো 5, একে জোখৰ গোটেইকেইটা। 3 নম্বৰ ধৰ্মটো হ'ল বৰ্গৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হয়। বৰ্গৰ প্ৰতিটো কোণ সমকোণ। অৰ্থাৎ কোণ A সমান, কোণ B সমান, কোণ C সমান, কোণ D সমান 90 ডিগ্ৰী। বৰ্গৰো আমাৰ সন্নিহিত কোণবোৰ সম্পূৰক হয়। বৰ্গৰ সন্নিহিত কোণবোৰ অৰ্থাৎ সন্নিহিত কোণ মানে ওচৰা ওচৰি কোণ। A কোণ আৰু B কোণৰ যোগফলটো কিমান হ'ব? 180 হ'ব। B আৰু C ৰ যোগফল কিমান হ'ব? 180 হ'ব। C আৰু D ৰ যোগফল 180, D আৰু A ৰ যোগফল 180। AC এডাল কৰ্ণ, আনহাতে BD আন এডাল কৰ্ণ।
কৰ্ণৰ দুডালে O বিন্দুত ছেদ কৰিছে। এইটো অংশৰ সমান, এইটো অংশৰ সমান। এই কোণটোৰ মান 90 ডিগ্ৰী। এতিয়া আমি ক'ব পাৰোঁ, প্ৰথম কথা বৰ্গৰ কৰ্ণ দুডালৰ যোগটো সমান হয়। বৰ্গৰ কৰ্ণ দুডাল সমান দৈৰ্ঘ্যৰ, অৰ্থাৎ AC সমান BD। 6 নম্বৰ, বৰ্গৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। কাৰণ দুয়োডালে যিটো কাটাকাটি কৰাৰ ফলত কোণ সৃষ্টি হৈছে সেইটো হৈছে 90 ডিগ্ৰী কোণ, আৰু এইটো অংশ এইটো অংশৰ সমান, এইটো অংশ এইটো অংশৰ সমান। সেইকাৰণে আমি কি কৈছোঁ, কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। বৰ্গৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। অৰ্থাৎ আমি লিখিব পাৰোঁ AC লম্ব BD আৰু AO বাহুটো OCৰ সমান, AO অংশটো OC অংশটোৰ সমান, BO অংশটো OD অংশটোৰ সমান। এইকেইটা আছিল আমাৰ বৰ্গৰ ধৰ্ম।